মোৰ বহুত বেগ মাৰিছে, মই একো ক'ব লগা মোৰ বাধ্যত নাই। তেওঁলোকে মোক মাৰি পেলাই মানে কি কৰিছে, সেয়াৰ পৰা পলাইছে। মই তেনেকুৱা কৈছো যে দাদা মোৰে ভুল হ'ল, যিহেতু মোৰ শৰীৰটো মোৰ ভয় আছিলে, মোৰ ঘৰত ফেমিলি আছে, মোৰ মা দেউতা আছে। মোৰ এমছৰ কিছুমান দুৰ্বৃত্তই মোক ধৰি পেলাই যে ৰাস্তাই মাৰপিট কৰিলে, কিয় কৰিলে, আজি ইমান অধিকাৰ ক'ত পালে? মই লজ্জিত হৈছো আজি ইমান কেইটা মানুহৰ মাজতে মোৰ মাৰপিট কৰিলে, মই লাজ পাইছো, মই বহুত লাজ পাইছো আজি। মই শ্ৰী সঞ্জয় চেত্ৰী, মাজনী কেব চালক। মই গুৱাহাটী ফালৰ পৰা IIT এমছত পৰা অভিমুখে আহি আছিলো। আহি থাকোঁতে মানে মোৰ আধা ৰাস্তাতে কি হ'লে, মই যিহেতু মেডিকেল কেছ আছিলে, মই গাড়ী ফোন ইণ্ডিকেটৰ মাৰি পেলাই মই আহি আছিলো। আহি থাকোঁতে মানে কি আধা ৰাস্তাত দুজন বাইক আৰোহীয়ে মোৰ গাড়ীখন আহিছে, যিটো বাইকৰ নম্বৰ হৈছে 3602 পালচাৰ NS 200। তো যেনেকে মোৰ গাড়ী ৰাস্তাত আহি পেলাই মোৰ গাড়ীখনৰ চাইডৰ যিটো আপোনাৰ ৰেইন গ্ৰিপটো মোক ভাঙি দিছে। আহি পেলাই মোক দুখন গানত দুচৰ মাৰিছে আৰু মোক কৈছে কি তই মাদ্ৰাছাত কোন হয়, তই ইমান জোৰকে গাড়ী কিয় চলাবি? মই জোৰকে গাড়ী চলোৱাই নাই, মই 30 বা 40 লিমিটত মই গাড়ীখন চলাই আছিলো। যিহেতু মোৰ ৱাইফৰ মা বেমাৰী আছিলে, মেডিকেলত ট্ৰিটমেণ্ট চলি আছিলে, কাৰণে মই জল্দি আহি আছিলো। মে বি মোৰ গাড়ীখনৰ লিমিট আছিলে 30 বা 40 কিলোমিটাৰ পাৰ আৱাৰ। তো তেওঁলোকে কি কৰিছে, ৰাস্তাত তেওঁলোকে ৰং চাইড দি আহিছে, ৰং চাইড দি আহি পেলাই মোকে মানে ধমকি দি পেলাই মোৰ গাড়ীখনৰ পিছফালৰ যিটো ৰেইন গাৰ্ডটো মই ভাঙি পেলাই মোক দুটা গালত দুচৰ মাৰিছে, মোৰ পেটত লাঠ মাৰিছে। যিহেতু মই ইয়াৰ লোকেল নহয়, মই একো দম দিব নোৱাৰো। যদি লোকেল থাকিলে হয় তেতিয়া মই দম দিলো হয়, কিন্তু মই ইয়াৰ লোকেল নহয়, যিহেতু মই বাহিৰৰ হয়। তো তেনেকুৱা লোকেল মোৰ বহুত বেগ মাৰিছে, মই একো ক'ব লগা মোৰ বাধ্যত নাই। তেওঁলোকে মোক মাৰি পেলাই মানে কি কৰিছে, সেয়াৰ পৰা পলাইছে। মই তেনেকুৱা কৈছো যে দাদা মোৰে ভুল হ'ল, যিহেতু মোৰ শৰীৰটো মোৰ ভয় আছিলে, মোৰ ঘৰত ফেমিলি আছে, মোৰ মা দেউতা আছে। মোৰ যিহেতু মোৰে ভুল বুলি কৈ পেলাই তেওঁলোকক মই যাব দিছো ইয়াৰ পৰা, যিহেতু মোৰ ভুল নাছিলে কোনো পধ্যে। কাৰণ কি এখন হাইৱেত 30 বা 40 পাৰ কিলোমিটাৰ আৱাৰত, 30 বা 40 কিলোমিটাৰ পাৰ কিলোমিটাৰ আৱাৰত কোনো এটা ড্ৰাইভাৰে গাড়ী চলোৱাৰ অথৰিটি আছে। কিন্তু তেওঁলোকে মোৰ ৰাস্তাত আগৰি পেলাই মোৰ গাড়ীখন ভাঙিছে, ৰেইন গাৰ্ডটো গাড়ী ভাঙিছে আৰু মোক বহুত বেয়া মাৰিছে। তো মই এটাই বিচাৰো, আইন আমাৰ কেব চালক কোনো মানে গুৱাহাটী সুৰক্ষিত নহয়, কোনো কেব চালক সুৰক্ষিত নহয়। মোৰ হিচাপে ক'ব গ'লে 3602 জাষ্ট গাড়ী নম্বৰ মোৰ মনত আছে। তেওঁলোকে মাৰি পেলাই গুচি গ'লে পৰা দুখন গাড়ীত মোৰ দুইজৰ মাৰিছে, মোৰ পেটত লুটি আছে। মাদাৰ চত, এইকেইটা গোটেই মুছলিম ল'ৰা হয়। মই একমাত্ৰ মোৰ ৱাইফৰ মা বেমাৰী আছে মেডিকেলত, এমছত। মই এমছৰ ওচৰত আছো এতিয়া। মই এমছত চাবৰ কাৰণে আহিছিলো। জাষ্ট পাৰ আৱাৰ কিলোমিটাৰ 30 বা 40 সেইখিনি পাৰ আৱাৰ কিলোমিটাৰত মই গাড়ী চলাই আহিছিলো। কিন্তু দুৰ্বৃত্ত আধা ৰাস্তা ধৰি পেলাই মোক মাৰিছে, মাৰপিট কৰিছে, মোক গাড়ীখন ভাঙি দিছে, গাড়ীৰ ৰেইন গাৰ্ডটো ভাঙি দিছে আৰু কৈছে কি তই কোন বাজাৰ চোৰ হয়, ইমান স্পীড গাড়ী চলোৱা? মই কৈছো মই ইমান স্পীড গাড়ী চলোৱা নাই দাদা, মোৰ ৱাইফৰ মাক এমছত আছে, যে তেখেতৰ কিবা ইমাৰ্জেঞ্চি আছে। তো মই পাৰ আৱাৰ 30 বা 40 কিলোমিটাৰ মই আহি আছো, আপুনি বেয়া নাপাব। সেইখিনি কোৱাৰ স্বত্তেও মোক মাৰিছে, দুটা গালত দুচৰ মাৰিছে। মই একো ক'ব লগা মই বাধ্যত নোৱাৰো, কাৰণ কি মই ইয়াৰে নহয়, মই হয় নৰ্থ গুৱাহাটীৰ। তো মই ইয়াতে এমছত আহি মই দাদাগিৰি কৰিব নোৱাৰো। মই যদি দাদাগিৰিও কৰো ইয়াতে মই মাৰ খাই যাম। সেইটো কাৰণে মই তেনেকুৱা ভৰিত ধৰি পালে তেনেকুৱা মই মাৰিব বিচাৰিছো। কিন্তু আজি মই এটাই কথাই উল্লেখ কৰো কি আজি সেই মুছলিম মানুহকেইটা মই ভৰিত ধৰি পেলাই মই যে সেৱা কৰিব লগা হ'ল, কিয় হ'ল কিয়? কিন্তু মই কোনো ভুল কৰা নাই। মই যদি কিবা ভুল কৰিছো হয় যদি মই মাৰ খালো হয়, কিন্তু মই একো ভুল কৰা নাই। এটা হাইৱেত পাৰ আৱাৰ প্ৰতি ঘণ্টাত 30 বা 40 কিলোমিটাৰ চলাব প্ৰত্যেকটো ড্ৰাইভাৰৰ অধিকাৰ আছে। কিন্তু তেখেতে মোক ৰখাবলৈ কিয় ৰাস্তাত মাৰপিট কৰিলে, মানুহৰ মাজত দুইচৰ মোক কিয় মাৰিলে, তাৰ প্ৰত্যেকটা উত্তৰ মোক লাগে। আমাৰ সদৰ প্ৰধান মুখ্যমন্ত্ৰী ডাঙৰীয়াক ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক মই এটাই প্ৰশ্ন অনুৰোধ কৰো যে গুৱাহাটীত কোনো কেব ড্ৰাইভাৰ ছেফ নাই।
যিহেতু বিশেষকৈ আজি মই নাই, মোৰ বহুত দুখ লাগিছে। মই কিয় মাৰ খালো আজি? মই আজি অসমৰ খিলঞ্জী হয়, মই মাৰ কিয় খালো? কাৰণ কি মই কোনো হাইৱেৰ কোনো মই লিগেল হাইৱেৰ কোনো মই ৰুল মই ভাঙা নাই। কাৰণ প্ৰত্যেকটো ঘণ্টাত প্ৰতি আৱাৰত 30.40 কিলোমিটাৰ চলোৱা প্ৰত্যেকটো ড্ৰাইভাৰৰ অধিকাৰ আছে। কিন্তু মই পাৰ আৱাৰ 30 কিলোমিটাৰ স্পীডত আহি থাকোঁতে এমছৰ কিছুমান দুৰ্বৃত্তই মোক ধৰি পেলাই যে ৰাস্তাত মাৰপিট কৰিলে। কিয় কৰিলে? আজি ইমান অধিকাৰ ক'ত পালে? মই লজ্জিত হৈছো। আজি ইমানকেইটা মানুহৰ মাজতে মোৰ মাৰপিট কৰিলে মই লাজ পাইছো। মই বহুত লাজ পাইছো আজি।